হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোৰে ভালনে? আজি বহুত দিন বিৰতিৰ মূৰত এটা ভিডিঅ' দিবলৈ ওলাইছোঁ। চাওকচোন, মই আলু বাকলিৰ পৰাই আলু পুলি প্ৰস্তুত কৰিছোঁ। সাধাৰণতে আলু লগাবলগীয়া হ'লে গোটা আলুকে দুটুকুৰকৈ কাটি লগোৱা যায়, কিন্তু এইবাৰ মই বাকলিৰ পৰাই গোটেইখিনি লগাইছোঁ আৰু পুলিখিনি যথেষ্ট হেল্ডিও হৈছে। এইটো কথা আচলতে মই জানাই নাছিলোঁ। তেতিয়াহে গম পালোঁ যেতিয়া মই কম্পষ্টত আলু বাকলি থৈছিলোঁ, তাৰ পৰাই গজালি ওলাইছিল। আৰু তাকে দেখি পেলাই মই গোটেইখিনি এইবাৰ তেনেকৈ ৰেগুলাৰ যিখিনি আলু বাকলি ওলায় তাৰ পৰা মই গজালি ওলোৱা অংশখিনি ৰুই থৈ গৈছোঁ আৰু ধুনীয়াকৈ হৈছেও। সাধাৰণতে যিখিনি চকু থকা অংশ সেইখিনি অকণমান দকৈ কাটি পেলাই লগাব লাগে, তেতিয়া ধুনীয়াকৈ গজালি আহে আৰু খৰচো কম, ধৰক কিনিবও নালাগে, সহজতেও হয়। তেনেকৈ কৰিলে আচলতে যদি ভাল হয় মই পিছলৈ আপোনালোকক দেখুৱাম। লগতে মই 50% গোবৰ সাৰ 50% মাটি দি পেলাই মাটিখিনি তৈয়াৰ কৰিছোঁ। আৰু আজি বিশেষ কথা হ'ল, যদি সঁচাকৈ আপুনি প্ৰকৃতিপ্ৰেমী হয় তেতিয়া সদায় নতুন নহয় নতুন কিবা এটা চমৎকাৰ আপুনি দেখিবলৈ পাবই।